Hello student, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10 ষ্টুডেণ্টসকলৰ বাবে আপকামিং সেকেন্ড ইউনিট টেষ্ট 2025 ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াছ ইয়াৰ ছ'চিয়েল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব যেটো এক্সাম আহিলে আৰু ইয়াৰ পূৰ্বে মই এনেদৰে আছামিজ, ইংলিছ, মেথছ, সায়েন্সৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিঅ' আগবঢ়াইছোঁ। লগতে সিলেবাসো দিয়া আছে মোৰ চেনেলত। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কোৱেশ্চন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত শ্বেয়াৰ কৰিবা, মই যিমানখিনি পাৰোঁ চেণ্ড কৰি দিম। আৰু যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকিবৰ বাবে। তো তেতিয়াহ'লে আৰু আমি সময় ৱেষ্ট নকৰি কোৱেশ্চন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছা কোৱেশ্চন পেপাৰখনৰ গ্ৰুপ এত মুঠ 25টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে তলত অসমৰ কেইজনমান জাতীয়তাবাদী নেতাৰ নাম উল্লেখ কৰা হৈছে। তাৰ ভিতৰত কোনজন নেতাই প্ৰাক স্বাধীন কালৰ দুটা সামাজিক ৰাজনৈতিক সংগঠনত ক্ৰমান্বয়ে সম্পাদক আৰু উপসভাপতিৰ পদ অলংকৃত কৰিছিল। আমাক অপশ্যনসমূহ দিছে। অপশ্যন এ মানিক চন্দ্ৰ বৰুৱা, বি জগন্নাথ বৰুৱা, চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি কুলধৰ চলিহা। ইয়াৰ ভিতৰত আমি পাইছিলোঁ যে জগন্নাথ বৰুৱা আছিল 1884 চনত স্থাপিত হোৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু লগতে 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠন হোৱা আছাম এছ'চিয়েশ্যনৰ উপসভাপতি। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্চন নম্বৰ 2 দিছে আহোমসকলৰ পৰম্পৰাগত ধৰ্ম, ভাষা আৰু সামাজিক ৰীতি-নীতি পুনৰুজ্জীৱিত কৰাৰ বাবে তলৰ কোনটো সংগঠন প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ আহোম সভা, অপশ্যন বি আছাম এছ'চিয়েশ্যন, অপশ্যন চি অসম সাহিত্য সভা, অপশ্যন ডি ওপৰৰ আটাইকেইটা। এইটো একেবাৰে চিম্পুল। ইয়াত আহোমসকলৰ কথা কৈছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আহোম সভা। উল্লেখযোগ্য যে পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্চন নম্বৰ 3ত আমাক 4জন ব্যক্তিৰ ফটো দিছে, ছবি দিছে আৰু কুৱেশ্চনটো দিছে যে তলত দিয়া প্ৰতিছবি কেইখনৰ মাজৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদকজন চিনাক্ত কৰা। ইয়াত এত দিয়া চিত্ৰখন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু বিত দিয়াখন হৈছে নবীন চন্দ্ৰ বৰুৱা, চিত দিয়া ছবিখন হৈছে অমীয় কুমাৰ দাসৰ আৰু ডিত দিয়া ছবিখন হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ ভিতৰতে নবীন চন্দ্ৰ বৰুৱা আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আৰু গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। আৰু লগতে মনত ৰাখিবা যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্চন নম্বৰ 4ত আমাক এটা উক্তি দিছে। প্ৰথম উক্তিটো দিছে 1936 চনৰ পৰা অসমৰ বিদ্যালয়, কাৰ্যালয় আৰু আদালতত বাংলা ভাষা প্ৰচলন কৰা আছিল। এই উক্তিটো সত্য হয়। আৰু বি নম্বৰ উক্তিটো দিছে আনন্দৰাম ঢেকিয়াল ফুকনৰ নেতৃত্বত জ্ঞান প্ৰদায়নী সভাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। এই উক্তিটো সত্য হয়, কাৰণ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল আৰু তেখেতে এনে কাৰ্যৰ বিৰোধিতা কৰিছিল। গতিকে ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু বি দুইটা শুদ্ধ। নেক্সট কুৱেশ্চন নম্বৰ 5ত দিছে সদৌ অসম ৰায়ত সভা প্ৰতিষ্ঠা হৈছিল। অপশ্যন এ 1932 চনত, অপশ্যন বি 1933 চনত, অপশ্যন চি 1934 চনত আৰু অপশ্যন ডি 1935 চনত। আমি পাইছিলোঁ যে 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল আৰু এই ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ উমৈহতীয়া কেন্দ্ৰীয় সমিতি সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰা হৈছিল। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1933 চনত। নেক্সট কুৱেশ্চন নম্বৰ 6ত দিছে বন্দিনী ভাৰত নামৰ বিপ্লৱী নাটকখন লিখিছিল। অপশ্যন এ গিৰীশ ঘোষ, অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন চি অমৃতলাল বোস, অপশ্যন ডি কনকলাল বৰুৱা। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল আৰু উল্লেখযোগ্য যে কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্চন নম্বৰ 7 তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। আমাক ইয়াত 4টা বিকল্প দি দিছে, তাৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। এত দিছে আছাম এছ'চিয়েশ্যনে স্বদেশী সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। এই উক্তিটো সত্য হয় আৰু আমাক যিহেতু শুদ্ধ বিকল্পটোহে বাছি উলিয়াবলৈ কৈছে, গতিকে বাকীকেইটা নাচালেও হ'ব, কাৰণ বি, চি, ডি যিকেইটা দিছে গোটেইকেইটা হয়তো অশুদ্ধ হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটোৱে হ'ব অপশ্যন এ আছাম এছ'চিয়েশ্যনে স্বদেশী সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেক্সট কুৱেশ্চন নম্বৰ 8ত দিছে 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাত আসন লাভ কৰিছিল। অপশ্যন এ 58খন আসন, অপশ্যন বি 60খন আসন, অপশ্যন চি 62খন আসন আৰু অপশ্যন ডি 63খন আসন।
আমি ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ পাঠটোত পাইছিলোঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 58খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 58খন আসন। নেক্সট কুৱেশ্যন নম্বৰ 9ত এটা এছাৰচন দিছে, উক্তি দিছে, জোনাকী কাকতৰ সময়ছোৱাত সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল। এই উক্তিটো সত্য হয় আৰু ইয়াৰ যিটো ৰিজনটো দিছে, কাৰণ জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক প্ৰতিভাৱান লোকক উলিয়াই আনিবলৈ সক্ষম হৈছিল আৰু ইয়াত জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটা নাছিল। ইয়াত প্ৰথমাংশৰ যিখিনি দিছিলে সেইখিনি শুদ্ধই আছিলে, কিন্তু শেষৰ ফালে যিটো দিছে ইয়াত জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটা নাছিল, এইখিনি কিন্তু অশুদ্ধ হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 10, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে। অপশ্যন এ পানামা খালে, অপশ্যন বি ইউৰাল পৰ্বতমালা, অপশ্যন চি ভূমধ্য সাগৰ আৰু অপশ্যন ডি লোহিত সাগৰ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ পানামা খাল, কাৰণ পানামা খালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে, এণ্ড্ৰিছ পৰ্বতমালাৰ বিষয়ে তলৰ কোনটো বিকল্প শুদ্ধ? অপশ্যন এত দিছে ই উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত, অপশ্যন বিত দিছে ই পৃথিৱীৰ উচ্চতম পৰ্বতমালা, অপশ্যন চি ইয়াৰ দৈৰ্ঘ্য 7000 কিলোমিটাৰ আৰু অপশ্যন ডি দিছে ইয়াৰ উচ্চতম শৃংগটো হৈছে একনকাগুৱা। এণ্ড্ৰিছ পৰ্বতমালা হৈছে দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ উত্তৰা দক্ষিণাকৈ পানামা যোজকৰ পৰা হৰ্ণ অন্তৰীপলৈকে থকা এক সুউচ্চ পৰ্বতমালা আৰু ইয়াৰ উচ্চতম শৃংগটো হৈছে একনকাগুৱা 7020 মিটাৰ। গতিকে ইয়াত আমাৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন ডি, ইয়াৰ উচ্চতম শৃংগটো হৈছে একনকাগুৱা। নেক্সট কুৱেশ্যন নম্বৰ 12ত আমাক এটা চিত্ৰ দিছে আৰু চিত্ৰত ABCD মাৰ্ক কৰি দেখাইছে আৰু এই ABCDয়ে কি বুজাইছে তাৰ বাবে 4টা আমাক বিকল্প দি দিছে। ইয়াত দিয়া চিত্ৰটো হৈছে মহাসাগৰৰ তলিত অৱস্থিত মহীসোপান বা মহীঢালৰ, আৰু ইয়াত ABCDয়ে বুজাইছে ক্ৰমে উপকূল, মহীসোপান, মহীঢাল, মহাসাগৰ। গতিকে দেখা গ'ল যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, উপকূল, মহীসোপান, মহীঢাল, মহাসাগৰ। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে, পৃথিৱীৰ স্থলভাগৰ প্ৰায় 7.3% মাটিকালিৰে আগুৰা মহাদেশখন হৈছে। অপশ্যন এ আফ্ৰিকা মহাদেশ, অপশ্যন বি উত্তৰ আমেৰিকা, অপশ্যন চি ইউৰোপ, অপশ্যন ডি ওচেনিয়া। আমি পাইছিলোঁ যে ইউৰোপ মহাদেশৰ মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ 7.3% আৰু ভাৰতবৰ্ষৰ মাটিকালিৰ প্ৰায় 3 গুণ। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইউৰোপ। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে, এখন বিদ্যালয়ৰ 10ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ অন্তত অষ্ট্ৰেলিয়াত অৱস্থিত স্ন'বি মাউণ্টেন চাবৰ বাবে যাবলৈ ঠিক কৰিলে। তেওঁলোক অষ্ট্ৰেলিয়াৰ কোনটো অংশত উপস্থিত হ'ব লাগিব? অপশ্যন এ পূব অংশ, অপশ্যন বি পশ্চিম অংশ, অপশ্যন চি উত্তৰ অংশ, অপশ্যন ডি দক্ষিণ অংশ। আমি পৃথিৱীৰ ভূগোল পাঠটোত পাইছিলোঁ যে ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি আৰু অষ্ট্ৰেলিয়াৰ পূব অংশটো গ্ৰেট ডিভাইডিং ৰেঞ্জ আৰু স্ন'বি মাউণ্টেনে সৃষ্টি কৰা উচ্চভূমি অঞ্চল। গতিকে ছাত্ৰ ছাত্ৰীসকল উপস্থিত হ'ব লাগিব অপশ্যন এ পূব অংশ। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে, ইৰাণ, জাপান আৰু ম্যানমাৰৰ ৰাজধানী হৈছে ক্ৰমে। আমি জানো যে ইৰাণৰ ৰাজধানী হৈছে বাগদাদ, জাপানৰ ৰাজধানী হৈছে টকিঅ' আৰু ম্যানমাৰৰ ৰাজধানী হৈছে মানামা। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বাগদাদ, টকিঅ', মানামা। এবাৰ আহিলে কুৱেশ্যন নম্বৰ 16, পৃথিৱীত আটাইতকৈ অধিক দেশ থকা মহাদেশখন হৈছে। অপশ্যন এ এছিয়া, বি আফ্ৰিকা, চি ইউৰোপ, ডি উত্তৰ আমেৰিকা। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি আফ্ৰিকা, য'ত সৰ্বাধিক 53খন দেশ আছে আৰু ইয়াৰ পিছতে এছিয়া মহাদেশত 51খন আৰু তৃতীয় স্থানত থকা ইউৰোপ মহাদেশত আছে 44খন দেশ। নেক্সট কুৱেশ্যন নম্বৰ 17, উত্তৰ পূব ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যখন ভাৰতৰ 7খন ৰাজ্য আৰু 2খন বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। ইয়াৰ এখন বিদেশী ৰাষ্ট্ৰ বাংলাদেশ, আনখন কি? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ নেপাল, বি চীন, চি ম্যানমাৰ, ডি ভূটান। এইটো একেবাৰে চিম্পল, তোমালোকে জানা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভূটান। নেক্সট কুৱেশ্যন নম্বৰ 18ত দিছে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনবহুল নগৰৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ ক্ৰমটো হ'ব অপশ্যন বি গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়। অৰ্থাৎ গুৱাহাটীত সৰ্বাধিক জনসংখ্যা আছে, ইয়াৰ পিছতে শিলচৰ আৰু তাৰ পিছতে ডিব্ৰুগড়।
নেক্সট কুৱেশ্যন নম্বৰ 19 দিছে তলৰ কোনটো জনজাতি মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত নহয় অপশ্যন এ সোণোৱাল বি খাচী চি কুকি ডি ৰেংমা নাগা ইয়াৰ ভিতৰত অপশ্যন বিত যিটো দিছে খাচী জনগোষ্ঠীটো মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত নহয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি খাচী কুৱেশ্যন নম্বৰ 20 দিছে গোহাঁই কমল আলি ক'ৰ পৰা কলৈকে নিৰ্মাণ কৰা হৈছিল তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ কুৱেশ্যন নম্বৰ 21 অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো অপশ্যন এ NH 37 অপশ্যন বি NH 52 অপশ্যন চি NH 31 অপশ্যন ডি NH 54 তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি NH 52 নেক্সট কুৱেশ্যন নম্বৰ 22 দিছে প্ৰভা এটা শৈক্ষিক জলপানী পাই লণ্ডনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ সুযোগ পাইছে তাই তলৰ কোনটো বিমানবন্দৰৰ পৰা লণ্ডনলৈ ৰাওনা হ'ব পাৰিব অপশ্যন এ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা অপশ্যন বি ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা অপশ্যন চি গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা অপশ্যন ডি লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা কুৱেশ্যন নম্বৰ 23 অসমৰ মাছ উৎপাদনত প্ৰথম স্থান থকা জিলাখন কি অপশ্যন এ গোলাঘাট বি নগাঁও চি কাছাৰ ডি ধুবুৰী ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নগাঁও অৰ্থাৎ নগাঁও হৈছে অসমৰ মাছ উৎপাদনত থকা প্ৰথমখন জিলা কুৱেশ্যন নম্বৰ 24 এছিয়াৰ বৃহত্তম চাহ বাগিচাখন অসমৰ কোনখন জিলাত আছে অপশ্যন এ বিশ্বনাথ বি লখিমপুৰ চি ডিব্ৰুগড় অপশ্যন ডি শিৱসাগৰ তো চিত্ৰত ইয়াত তোমালোকে দেখা পাইছা এখন হৈছে বিশ্বনাথ জিলাৰ মোহনবাৰী চাহ বাগিচা এছিয়াৰ বৃহত্তম বাগিচা অৰ্থাৎ এখন বিশ্বনাথ জিলাত অৱস্থিত গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিশ্বনাথ কুৱেশ্যন নম্বৰ 25ত আমাক এটা উক্তি দিছে এছাৰচন বানপীড়িত অঞ্চলত কৃষকসকলৰ মাজত বড়ো ধানৰ খেতি বৰ্তমান অধিক জনপ্ৰিয় হৈ পৰিছে এই উক্তিটো শুদ্ধ হয় আৰু ইয়াৰ যিটো কাৰণ ৰিজনটো দিছে এই খেতি শীতকালি আৰম্ভ কৰি বাৰিষা বানপানী হোৱাৰ আগে চপোৱা হয় এই উক্তিটো ৰিজনটো শুদ্ধ হয় আৰু এই উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ আৰু আৰ উভয় শুদ্ধ আৰ হৈছে এৰ শুদ্ধ বিৱৰণী ডিয়াৰ ষ্টুডেণ্ট গ্ৰুপ এ অৰ্থাৎ MCQ পাৰ্টটো ইমানতে শেষ হৈছে গ্ৰুপ বি পাৰ্ট 1 তো ইয়াত আমাৰ কুৱেশ্যন নম্বৰ 26ত দিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাই ভাষা সাহিত্যৰ উন্নয়নৰ বাবে কৰা দুটা কাম উল্লেখ কৰা ইয়াত যেটো 2 মাৰ্ক আছে গতিকে এইখিনিকে তোমালোকে লিখি দিলে হ'ব অলপ সজাই পৰা লিখিব 2 মাৰ্কৰ কাৰণে যথেষ্ট সাফিচিয়েন্ট হ'ব সো এইখিনি তোমালোকে নোট কৰি ল'বা কুৱেশ্যন নম্বৰ 27ত দিছে আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদ বিকাশ আছিল বৰদলৈ মন্ত্ৰী সভাৰ অন্যতম লক্ষ্য মানৱ সম্পদ বিকাশৰ বাবে বৰদলৈ মন্ত্ৰী সভাই গ্ৰহণ কৰা পদক্ষেপ উদাহৰণসহ আলোচনা কৰা মানৱ সম্পদ বিকাশৰ বাবে বৰদলৈ মন্ত্ৰী সভাই বিভিন্ন অনুষ্ঠান গঢ়ি তুলিছিল তাৰ ভিতৰত আছিল অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ আছিল এনে ধৰণৰ তো ইয়াৰ পৰা দুটামান পইণ্ট তোমালোকে লিখি দিবা আৰু ইয়াৰ পিছতে বৰদলৈ মন্ত্ৰী সভাৰ নেতৃত্বতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল আৰু এনেদৰে বৰদলৈ মন্ত্ৰী সভাৰ শাসনকালত প্ৰতিষ্ঠিত হোৱা বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহে মানৱ সম্পদ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল তো এইখিনিৰ পৰা তোমালোকে অলপ সজাই পাই লিখি দিবা গ্ৰুপ বিৰ পাৰ্ট 2 কুৱেশ্যন নম্বৰ 28ত আমাক এটা দফা দি দিছে আৰু এই দফাটো পঢ়ি তলত তিনিটা কুৱেশ্যন দিছে কুৱেশ্যন কেইটাৰ এনসাৰ কৰিব লাগে তো এই নম্বৰ কুৱেশ্যনটো দিছে দফাত কোনখন মহাসাগৰৰ কথা কোৱা হৈছে দফাটো আমি পঢ়িলে গম পাইছো যে ইয়াত আটলান্টিক মহাসাগৰৰ কথা কৈছে যাৰ আকৃতি ইংৰাজী এছ আখৰটোৰ দৰে তাৰ পিছতে বি নম্বৰ দিছে দফাত উল্লেখিত মহাসাগৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ইয়াক আমি দফাটোৰ পৰা লিখি দিব পাৰো যে এইখন মহাসাগৰৰ বিস্তৃতি পৃথিৱীৰ মাটিকালিৰ প্ৰায় 1/6 আৰু প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা বা এটো লিখিব পাৰো যে ইয়াৰ আকৃতি ইংৰাজী এছ আখৰটোৰ দৰে ইয়াৰ পৰা যিকোনো এটা লিখি দিলে হ'ল আৰু সি নম্বৰ দিছে শৈলহীৰা বুলিলে কি বুজায় ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰো শৈলহীৰা হৈছে সাগৰ মহাসাগৰৰ তলত অৱস্থিত এক প্ৰকাৰৰ সৰ্পিলাকাৰ পৰ্বত শ্ৰেণী কুৱেশ্যন নম্বৰ 29ত দিছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা এই কুৱেশ্যনটো টোটাল 5 মাৰ্ক আছে গতিকে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য হিচাপে ইয়াত কৰ পৰা আঙলৈ 5টা পইণ্ট লিখি দিবা খালি ইমান দীঘলকৈ লিখিব নালাগে অলপ চুটিকৈ লিখিবা তোমালোকে এখিনি নিজে সজাই পাই লিখিবা এই কুৱেশ্যনটোতে নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে যিকোনো এটা কৰিব লাগে 5 মাৰ্কছ আছে ইউৰোপ মহাদেশৰ ভূ-প্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰ্যময় বুলি কিয় কোৱা হয় আলোচনা কৰা এই কুৱেশ্যনটো এই প্ৰেগ্ৰাফটোৰ পৰা উঠাই দিছে আৰু ইয়াৰ এনসাৰটো এই প্ৰেগ্ৰাফটোৰ ভিতৰতে আছে তোমালোকে এইখিনি অলপ সজাই পৰা নিজে লিখিবলৈ চেষ্টা কৰিবা
কুৱেশ্যন নম্বৰ 30 দিছে অসমত জল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে প্ৰচেষ্টা চলাই থকা সংস্থা দুটা কি কি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অসমত জল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে প্ৰচেষ্টা চলাই থকা সংস্থা দুটা হৈছে কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। আৰু এই কুৱেশ্যনটোতো একেদৰে নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে, ইয়াত দিছে অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ দুটা সুবিধা লিখা। ইয়াৰ এনচাৰটো তোমালোকৰ ভূগোল পাঠ্যপুথিৰ অসমৰ ভূগোল পাঠটোৰ পেজ নম্বৰ 83ত আছে। আমি দুটা পইণ্ট লিখি দিলে হ'ল যে অসম নদীমাতৃক ৰাজ্য হোৱাৰ বাবে ইয়াত জল পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে অনেক সুযোগ আৰু সুবিধা আছে। আৰু 2 নম্বৰ পইণ্টটো লিখিব পৰা অন্য পৰিবহণৰ তুলনাত জল পৰিবহণত ইন্ধনৰ খৰচ কম। এই দুটা পইণ্ট লিখি দিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 31ত দিছে অসমৰ এখন নক্সা মানচিত্ৰ আঁকি তলত দিয়া স্থানসমূহৰ নাম উল্লেখ কৰি চিনাক্ত কৰা যিকোনো দুটা। তো এই নম্বৰটো দিছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয়। এইটো উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীৰ মালিগাঁৱত। এইটো আমি মেপত দেখাই দিব লাগিব। আৰু বি নম্বৰটো দিছে 2011 চনৰ লোকপিয়ল অনুসৰি আটাইতকৈ কম জনসংখ্যাৰ জিলাখন। তো অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলাখন হৈছে উত্তৰ কাছাৰ পাৰ্বত্য, বৰ্তমান ডিমা হাছাও নামে জনাজাত। তো এই স্থানটো আমি মেপত দেখাই দিব লাগিব। আৰু চি নম্বৰ দিছে শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱা ঠাইখন কাজিৰঙা অভয়াৰণ্যৰ কথা কৈছে। তো ইয়াত ABC-ৰ পৰা যিকোনো দুটা আমি মেপখনৰ মাজত দেখাব লাগিব, চিনাক্ত কৰি দেখাব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 32 জনসংখ্যা বৃদ্ধিয়ে কেনেকৈ অসমৰ প্ৰাকৃতিক সম্পদৰ সংকট কঢ়িয়াই আনিছে আলোচনা কৰা। ইয়াৰ এনচাৰটো অলপ বিস্তৃতভাৱে ইয়াত আলোচনা কৰা হৈছে। যিহেতু ইয়াত 5 মাৰ্ক আছে, তোমালোকে ইমানখিনি লিখিব নালাগে, অলপ নিজৰ ধৰণে লিখিবলৈ চেষ্টা কৰিবা। আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা। আৰু এই কুৱেশ্যনটোতে নাইবা বুলি আৰু এটা দিছে, আমি যিকোনো কৰিব লাগে, 5 মাৰ্কছ আছে। কুৱেশ্যনটো দিছে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৰ নাম কি? এইটো হৈছে চাহ উদ্যোগ। অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ 4টা প্ৰধান কাৰণ লিখা। ইয়াত মুঠতে 10টা পইণ্ট দি দিছে, ইয়াৰ পৰা মূল 4টা পইণ্ট তোমালোকে লিখি দিবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ সহায় হোৱাকৈ প্ৰিভিয়াছ ইয়াৰ এখন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'। ছাবজেক্টটো আছিলে ছ'চিয়েল ছায়েন্স। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হ'ব। আৰু যদি তেনেকুৱা ধৰণে বিবেচনা কৰিছা এটা লাইক কৰি ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আৰু যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। চ' চাই থাকিবা RBI লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।